জুনৰ শেষৰ ফালে আৰু জুলাইৰ প্ৰথমাৰ্ধতে আমাৰ ৰাজ্যখনলৈ এগৰাকী অতি উচ্চমানৰ আন্তৰ্জাতিক পৰ্যায়ৰ অতিথিৰ আগমন ঘটিব, যি অতিথিজনাৰ আগমনে আগন্তুক দিনত আমাৰ অসমৰ অৰ্থনৈতিক পৰিকাঠামোৰ পৰা আৰম্ভ কৰি আমাৰ নৱ প্ৰজন্মৰ মনৰ মাজত এটা নতুন ভাৱৰ পৰিধিৰ সৃষ্টি কৰিব, য'ত অৰ্থনৈতিক ব্যৱস্থা টনকিয়াল হোৱাৰ সমান্তৰালভাৱে আজিৰ তাৰিখৰ সমগ্ৰ বিশ্বৰ যি তথ্য প্ৰযুক্তি, এই তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰখনতো অসমে এক অনন্য সুকীয়া স্থান দখল কৰাৰ পূৰ্ণ ইয়াতে সম্ভাৱনা আছে। দিনৰ সুদীৰ্ঘ অপেক্ষাৰ অন্তত আহিব লগা সেই অতিথিজনক আদৰিবৰ কাৰণে আমাৰ প্ৰয়াস পূৰ্ণগতিত চলিছে। আমি প্ৰায় 4 কিলোমিটাৰ জোৰা এটা সাংস্কৃতিক ৰোড শ্ব'ৰে আমি তেখেতক অসমলৈ আদৰণি জনাম। তেখেত আমাৰ বিমানবন্দৰত নমাৰ পিছৰ পৰা তেখেতে 4 কিলোমিটাৰ সুদীৰ্ঘ এক পথ অতিক্ৰম কৰি আহিব। সেই পথত আমি তেখেতৰ সন্মানাৰ্থে আদৰণি জনাবৰ কাৰণে অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ যিসমূহ সাংস্কৃতিক যিসমূহ সমল আছে, বৈভৱ আছে, আমাৰ যিসমূহ নৃত্য গীত আছে, সেইসমূহে আমি আদৰণি জনাম। ঠিক তেনেধৰণে ব্ৰহ্মপুত্ৰৰ পাৰত তেখেতৰ কাৰ্যক্ৰম হ'ব আৰু সেই কাৰ্যক্ৰমৰ সময়ছোৱাতো যাতে আমাৰ ব্ৰহ্মপুত্ৰৰ পাৰৰ আনন্দ সুন্দৰ ৰূপ সমগ্ৰ পৃথিৱীয়ে দেখিবলৈ পায়। কাৰণ আপোনালোকে দেখিছে গুৱাহাটী, উত্তৰ গুৱাহাটী এখন সুন্দৰ দলং তাতে নিৰ্মাণ হৈছে, তাতে কামাখ্যা নীলাচল পাহাৰ তাত অৱস্থিত, কাষত উমানন্দ, এই বিশাল ব্ৰহ্মপুত্ৰৰ বুকুত অৱস্থিত। অন্যহাতে আমাৰ চৰকাৰৰ তৰফৰ পৰা কম দিনৰ ভিতৰত ৰিভাৰ বেংকত যি সৌন্দৰ্য বৰ্ধনৰ কাৰণে যিখিনি আমাৰ উদ্যোগ আমি গ্ৰহণ কৰা হ'ল, যাতে সেইসমূহ যাতে বিশ্ববাসীৰ আগত আমি তুলি ধৰিব পাৰোঁ, এই সুযোগ আমি ডেফিনেটলি আমি তাতে গ্ৰহণ কৰিম। কাৰণ ৱৰ্ল্ড দুজন লিডাৰ যেতিয়া তাত উপস্থিত থাকিব, ডেফিনেটলি সমগ্ৰ বিশ্বই এই অসমত কি হৈ আছে জানিবৰ কাৰণে উৎসুকতা প্ৰদৰ্শন কৰিব। আৰু প্ৰতিটো বস্তুৱেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উপস্থাপনৰ কাৰণে কোনো হেৰি কৰা নাই, মানে এৰি থৈ যোৱা নাই। প্ৰতিটো বস্তুৱে যাতে ভেলুৱেট কৰিব পাৰি, প্ৰতিটো বস্তুকে যাতে ডাইভাৰ্চিফিকেশ্যনৰ জৰিয়তে আমি উপস্থাপন কৰিব পাৰোঁ বিশ্বৰ আগত, তাৰ প্ৰয়াস আমি কৰিছোঁ।